নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিবলৈ ধৰিছে ডিগবৈ বিধায়ক সুৰেন ফুকনে। বিভিন্ন কাৰ্যসূচীৰে ৰাইজৰ মাজত সোমাই পৰিছে বিধায়ক ফুকন। আজি নাহৰ চাপৰি আহতগছ তলৰ পৰা ৰেল লাইন সংযোগী পথ, বৰতৰাণী লক্ষ্মী মন্দিৰ পথ আৰু বৰজান লিথিয়া সংযোগী পথৰ আধাৰশিলা কৰে তেওঁ। জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগৰ 6 লাখ পুঁজিৰে বালিজান সম্ভাৱনা ক্ষেত্ৰৰ উন্নয়নৰ কামৰ আধাৰশিলা কৰে। প্ৰথমবাৰ সঁচাকে কিবা এটা আপোনালোকৰ আগত মই ক'ব পাইছোঁ, সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু মই পুনৰ এটা ধন্যবাদ জনাওঁ আমাৰ বিধায়ক মহোদয়ক এইটো মোক সুযোগ দিয়াৰ কাৰণে। গ্ৰাম্য অঞ্চলতে হওক কি নগৰ অঞ্চলতে হওক কি চহৰ অঞ্চলতে হওক, আজি 126টা সমষ্টিৰ ভিতৰতে আজি জাকত জিলিকা সমষ্টি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আমাৰ কৰ্মজীৱী বিধায়ক সুৰেন ফুকন ডাঙৰীয়া। সুৰেন ভাই এফালে আহা, বুজিছে নাই? এই হাত দাঙা, কোনে কোনে অৰুণোদয় পোৱা নাই চবে দাঙি দিলে। মোক ক'লে তুমি চাই লোৱা হাতকেইখন, আৰু সুৰেন ফুকনে আপোনালোকক দিব অৰুণোদয় টকাখিনি। অনুষ্ঠানত গোলাই জিলা পৰিষদৰ সদস্যা আৰতী দেৱী শৰ্মা, সমাজসেৱক গোপাল চন্দ্ৰ দাস, পিনাকী শইকীয়া, সুশীল শইকীয়া, সমাজসেৱক অশোক শৰ্মা, অৰুণ কুমাৰ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰিয়ংকা বৰুৱা বৰদলৈ, নিতুমণি চেতিয়া বৰাসহ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰত্যেক দিনাখনেই ডিগবৈ সমষ্টিটোৰ 13খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰ প্ৰতিটো এলেকাত আমি উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিছোঁ আৰু সেই অব্যাহত ৰখা মূল ব্যক্তিজনে হৈছে অসমৰ নৱখনিকৰ আৰু আমাৰ অতি প্ৰিয় জননেতা হিমন্ত বিশ্ব শৰ্মা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু প্ৰচেষ্টাতেই সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ আমি সকলোতে আৰু সকলো আঁচনিতে ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোত আমি 3টা পথৰ আমি আধাৰশিলা কৰিলোঁ। প্ৰথম পথটি আছিলে বৰহাবজান গাঁও পঞ্চায়তৰ নাহৰ চাপৰিত, দ্বিতীয় পথটি আছিলে আমাৰ খাৰজানপুলৰ সমীপত আমি লক্ষী মন্দিৰৰ কাষত, আৰু এতিয়া আছোঁ আমি লিথিয়া পথত। প্ৰায় 3 কোটি ওচৰা ওচৰি ৰাস্তা আজি আধাৰশিলা কৰা হৈছে আৰু খুব সোনকালে খুব সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব। আৰু মই আগেও কৈছোঁ যে আমি অসম চৰকাৰৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰু জিলা পৰিষদ বা আমি পঞ্চায়তৰ দ্বাৰা ইতিমধ্যে যদি পকী পথ নিৰ্মাণ কৰা হৈছে, যোৱা 10 বছৰত প্ৰায় 900 পথ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এইখিনি বাদ পৰিছে, বাদ পৰাৰ উপৰিও। গতিকে আমি চৰকাৰখনক প্ৰশংসা কৰিবই লাগিব, যিহেতু আটাইতকৈ প্ৰয়োজন আমাৰ গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলৰ বাট পথসমূহ জৰাজীৰ্ণ আছিল এটা সময়ত। গতিকে আজি যোৱা 10 বছৰ কাৰ্যকালত আমি পথৰ উপৰিও আমি ইয়াত এখনো এতিয়া ভাঙা দলং নাই, ডাঙৰ ব্ৰিজ এখনো নাই, আমি বনাইছোঁ। ভাঙা হাইস্কুল, ভাঙা হায়াৰ ছেকেণ্ডেৰী চৰকাৰী ক্ষেত্ৰত কৰিছোঁ বা কলেজ এখনো নাই, আমি সম্পূৰ্ণ কৰিছোঁ। আৰু প্ৰতিটো আঁচনিয়ে খুব সুন্দৰভাৱে প্ৰতিগৰাকী যাতে আমাৰ বেনিফিচিয়াৰীয়ে পায়, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমাৰ যিখিনি আঁচনি আহিছে, আজি অৰুণোদয় 26,000 লোকে অৰুণোদয় পায়, 18,000 উদ্যমিতা আঁচনি পায়। গতিকে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ কাৰণে যাৰ থাকি গৈছিলে, যিবিলাক ইতিমধ্যে আমাৰ জিৰ' টেক কৰা হৈছে, তেওঁলোকক পকীকৰণ কৰা হ'ব আৰু বাকী 2-4টা যি ৰাস্তা আছে সেইখিনিও নিৰ্মাণ কৰা হ'ব। গতিকে আজি সকলো ক্ষেত্ৰতে আৰু বিশেষকৈ CM টিপুলে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিংখঙত আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে 4খন জিলাৰ শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, আৰু আমি ডিগবৈ সমষ্টিটোৰ পৰা আমি 416 জনে পাইছে। গতিকে তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে এটা ডাঙৰ প্ৰয়াস, সামান্য ডাঙৰ প্ৰয়াস ক'ব লাগিব। আৰু যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কালি যিখিনি টকা পাইছে, তেওঁলোকে বিভিন্ন কৰ্মত জড়িত হ'ব, সৰু সুৰা ব্যৱসায় কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকক 2 লাখ টকা দিয়াৰ হ'ব। কিন্তু 2 লাখৰ ভিতৰত 1 লাখ টকা তেওঁলোকৰ ৰেহাই পাব আৰু 1 লাখ টকা তেওঁলোকে সুদো দিব নালাগে। তেওঁলোকে 5 বছৰ পাছত তেওঁলোকে ঘূৰাই দিব লাগে মূল টকাখিনি। গতিকে ইমান ভাল আঁচনি দিছে।
আৰু 1.5 বছৰ পাছত যি নিৰ্বাচন আছে আৰু এই নিৰ্বাচনত খুব সুন্দৰ 1.5 মাহ চৰি 1.5 মাহ পাছত যি নিৰ্বাচন আছে এই নিৰ্বাচনত অসমত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ব আৰু দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠ হ'ব আৰু জিলা পৰিষদৰ সদস্য এই অঞ্চলৰে আৰ্তদেৱী শৰ্মা ডাঙৰীয়ানীয়ে যে খুব এটা সুন্দৰ প্ৰয়াস তেওঁৰ 6 লাখ পুঁজিৰ দ্বাৰা আমাৰ সদ্ভাৱনাৰ যে আমাৰ ডক্টৰ আম্বেদকাৰ আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বালিজানত তেনেকৈ এখন ওপৰত চালি এখন দিয়াৰ যি আধাৰশিলা কৰা হ'ল তাৰ কাৰণে তাইকো মই ধন্যবাদ দিছোঁ আৰু যি দলীয় কাৰ্যকৰ্তা আছে সাংবাদিক বন্ধু আছে এই অঞ্চলৰ পুৰোধাৰ ব্যক্তিসকল আছে আমাৰ শুভাকাংক্ষী আছে মই সকলোকে ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত আমি এটা পৰিয়াল হৈ কাম কৰিম ইয়াৰ উপৰিও বুঢ়ীদিহিঙৰ 6খন গাঁও পঞ্চায়ত আমাৰ লগত জড়িত হ'ল ইতিমধ্যে সংযুক্ত হৈছে আৰু সেই 6খন পঞ্চায়তে প্ৰায় 55টা ভোটাৰ আছে সেই অঞ্চলটো আমি গৈ কিনে কাম কৰিছোঁ কিন্তু এটা কথা সেই অঞ্চলত মই এতিয়াও বিধায়ক নহয় কিন্তু পৰৱৰ্তী সময়ত আৰু আমি কাম কৰা এটা প্ৰয়াস ৰাখিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষভাৱে মোক তাৰ দায়িত্ব দিছিলে যোৱা প্ৰায় 14 মাহ ধৰি সেই অঞ্চলত আমি যথেষ্ট কাম কৰিছোঁ আমি প্ৰায় মূল পথ এটাই যিটো অসম মালা তাত 133 কোটি টকা আৰু গ্ৰাম্য অঞ্চলত প্ৰায় 80 কোটি টকা আমি দিছিলোঁ আৰু প্ৰায় 4 কোটিৰ ওপৰত ধৰ্মীয় অনুষ্ঠান যেনে নামঘৰ মন্দিৰ গীৰ্জা এনেধৰণৰ সামাজিক অনুষ্ঠানসমূহ গঢ় ল'বৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ব্যক্তিগত যিবিলাক ব্যক্তিগত আঁচনিসমূহ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ মুঠতে সেই অঞ্চলৰ ৰাইজেও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এবাৰ বহু ভোটৰ ব্যৱধানত জয়ী কৰাব আৰু অহা দিনবিলাকত আমি সদায় এখন সুস্থ সবল সমাজ গঢ়ি ডিগবৈ সমষ্টিটোক আমি অসমৰ ভিতৰতে বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতখন আমি শক্তিশালী কৰিম বুলি ৰাইজে আজি সকলোৱে একেমুখে স্বীকাৰ কৰিছে আৰু সকলোৱে ধন্যবাদ জনাইছে থেংক ইউ ব্যুৰো ৰিপৰ্ট B+ NE